মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত গুৱাহাটী ইউনিভাৰ্চিটিৰ BA BSc বিকমৰ 4th চেমৰ ৰিজাল্ট কেনেদৰে চাব লাগিব গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ৰিজাল্ট চাবৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত GU ৰিজাল্ট বুলি লিখি সাৰ্চ কৰি দিবা। সাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম যিটো ৱেবছাইট আহিব guportal.in, এই পৰ্টেলটো ওপেন কৰি ল'বা বা তোমালোকে যদি ওপেন কৰিব নোৱাৰা ডাইৰেক্ট লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিম, কমেণ্ট কৰিবা। নেক্সট প্ৰথমতে আছে ৰিজাল্ট টাইপ, ইয়াতে ৰিজাল্ট সিলেক্ট কৰি ল'বা। একাডেমিক সেশনত তোমালোকে 2023-24 সিলেক্ট কৰিবা। সিলেক্ট কোৰ্ছৰ ইয়াতে তোমালোকে যিটো কোৰ্ছ তোমালোকে কৰি আছা, ইয়াত মই আণ্ডাৰ গ্ৰেজুৱেট কৰিলোঁ UG, ঠিক আছে, ইয়াত ক্লিক কৰিলোঁ। নেক্সট ফেকাল্টি সিলেক্ট কৰিব পাৰা, সিলেক্ট নকৰিলে কথা নাই, ইয়াত আহি যাব গোটেইখিনি। ইয়াতে তোমালোকে যদি BA পঢ়ি আছা ৰেগুলাৰ হয় ৰেগুলাৰ ক্লিক কৰিবা, যদি BSc পঢ়ি আছা তোমালোকে BScত ক্লিক কৰি ইয়াতে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। মই জেনেৰেলৰটো চেক কৰি দিছোঁ, 4 নম্বৰত আছে BA জেনেৰেল 4th চেম, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তোমালোকৰ যিটো ৰোল নাম্বাৰ আছে এই ৰোল নাম্বাৰটো দিব লাগিব আৰু এটা কেপচা কোড আছে 9+1, 9+1 10 তোমালোকে লিখিবা। লিখি তোমালোকে গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। আৰু তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় অৰ্থাৎ পইণ্ট কিমান পালা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা কুৱেশ্যন সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবা।